এনেকৈ চহী কৰি লোৱা কাগজটো কাৰণ এইটো এটা বৃহৎ চক্ৰ, এজন দুজন বা 100-200ৰ কথা নহয়। সঠিক নম্বৰটো এই মুহূৰ্তত অনুমান কৰাটো কঠিন। তথাপিও আমি বিভিন্ন সূত্ৰৰ পৰা যিবিলাক খবৰ পাই আছোঁ সেইবিলাকৰ ওপৰত আমাৰ অভিযান অব্যাহত থাকিব। তাৰোপৰি আমি আমাৰ লখিমপুৰ যিটো লখিমপুৰ পুলিচৰ ছ'চিয়েল মিডিয়াৰ মানে পেজ, তাত আমি অলৰেডি চাৰ্কুলেট কৰিছিলোঁ আমাৰ যিখিনি হেল্পলাইন নাম্বাৰ, য'ত নেকি জনসাধাৰণে খবৰ দিব পাৰে এনেকুৱা ধৰণৰ সুদখোৰৰ বিষয়ে, আৰু তাত আমি যথেষ্ট সঁহাৰি পাইছোঁ ইতিমধ্যে। আৰু মই সকলোকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, তেওঁলোকৰ অঞ্চলবিলাকত যদি এনেকুৱা ধৰণৰ সুদখোৰ আছে ব্যক্তি, তেওঁলোকে যাতে আমাৰ যিখিনি হেল্পলাইন নম্বৰ দিয়া আছে বা আমাকো পাৰ্চনেলি দিব পাৰে, তেওঁলোকৰ নাম ঠিকনা আমি প্ৰকাশৰ পৰা বিৰত থাকিম। তেওঁলোকে কোনো ধৰণৰ সেইটো ক্ষেত্ৰত আশংকাত ভুগিব নালাগে। নিৰ্ভৰ কৰিব তেওঁলোকে যিটো ক্ৰাইম কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, পাৰ্টিকুলাৰ ছেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত আমাৰ মানি লেণ্ডিং এক্ট আছে। আমাৰ ইয়াত তেওঁলোকে যদি কিবা কাৰোবাক দাবী ধমকি দি পেলাই ATM কাঢ়ি লৈছে, তাতে আমাৰ IPC ছেকশ্যনো আহিব। গতিকে গোটেইখিনি আমাৰ ইয়াত চাই পেলাই সেইমতে আমাৰ যথোচিত ন্যায়িক ব্যৱস্থা লোৱা হ'ব। সঠিক এই সংখ্যাটো এই মুহূৰ্ততে কৈ দিবলৈ অসুবিধা পোৱা মতে কোনোবাই হয়তো 10% লৈছে, কোনোবাই 5% লৈছে, কোনোবাই 7% লৈছে। মানে কোনো নিৰ্দিষ্ট এটা সংখ্যা এই মুহূৰ্তত কৈ দিব নোৱাৰে আপুনি যে ইমান শতাংশই লৈছে সকলোৱে। কাৰণ বিভিন্নজনে যেনেকৈ সুবিধা পায়, যাৰ পৰা যেনেকৈ সুবিধা পায় তেনেকেই তেওঁলোকে লৈছে। গতিকে এই মুহূৰ্তত আমাৰ অনুসন্ধানৰ অন্ততহে আমি ডিটেইলছ ক'ব পাৰিম যে মানে কোনে কেনেধৰণে লৈছিলে। চাওক, এতিয়া আমি গোটেই বস্তুখিনি তেওঁলোকৰ পৰা যিখিনি বস্তু আমি গোটেইখিনি চালি জাৰি চাম, তেওঁলোকে কোনটো কি হেৰি পৰে, তেওঁলোকৰ ওপৰত কোনটো ধাৰা প্ৰযোজ্য হ'ব, কি কথা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আইনী প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম।